শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আজি লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি দ্বিতীয় পাঠ কক্ষা শিষ্টাচাৰ পাঠটো অসমীয়া অনুবাদৰ সৈতে আগবঢ়া হৈছে, প্ৰশ্নোত্তৰ দিয়া হৈছে। বিদিত আৰম্ভণিৰ পৰা শেষলৈকে চাবা। কক্ষা শিষ্টাচাৰ শ্ৰেণীৰ শিষ্টাচাৰ আচাৰ্য কক্ষাং প্ৰবিশতি সৰ্বে ছাত্ৰাः উত্তিষ্ঠন্তি। আচাৰ্য শ্ৰেণীলৈ প্ৰৱেশ কৰে আৰু সকলো ছাত্ৰ ছাত্ৰী উঠে। ছাত্ৰাः ছাত্ৰ নমস্তে শ্ৰীমান নমস্কাৰ মহাশয়। আচাৰ্য নমস্তে উপবিশ্যতু নমস্কাৰ বহা। কিং সৰ্বে ছাত্ৰাः উপস্থিতাः সন্তি, কি সকলো ছাত্ৰ ছাত্ৰী উপস্থিত আছেনে? কক্ষা প্ৰমুখ শ্ৰেণী প্ৰমুখ নৈব শ্ৰীমান নহয় মহাশয়, ৰমেশः অনুপস্থিতः अस्ति, ৰমেশ আজি অনুপস্থিত। আচাৰ্য কাৰণং কিম, কাৰণটো কি? কক্ষা প্ৰমুখ তস্য গৃহে অদ্য সত্যনাৰায়ণ পূজা अस्ति, তাৰ ঘৰত আজি সত্যনাৰায়ণ পূজা আছে। আচাৰ্য ভৱতো নাম হ'ব বাৰু। ইদানিম উপস্থিতিহি ভৱতি, এতিয়া উপস্থিতি লোৱা হ'ব। অহং ক্ৰমশঃ একৈকস্য ছাত্ৰস্য নাম বদামি, মই ক্ৰমাগতভাৱে এজন এজন ছাত্ৰ ছাত্ৰীৰ নাম কম। সহ উপস্থিতো অস্মি শ্ৰীমন ইতি বদতু, তেওঁ উপস্থিত আছো মহাশয় এনেধৰণে ক'ব। বিনোদঃ বিনোদঃ উপস্থিতো অস্মি শ্ৰীমান, উপস্থিত আছো মহাশয়। আচাৰ্য বিশালঃ বিশাল সৰ্বে মৌনম উপবিশন্তি, সকলো মনে মনে থাকে। বিশালঃ নাস্তি কিম, বিশাল নাই নেকি? বিশালঃ শ্ৰীমান কিম অহম অন্তঃ প্ৰবিশামি, মহাশয় কি মই ভিতৰত সোমাব পাৰোঁনে? আচাৰ্য অহো বিশালঃ আগচ্ছতু কিমৰ্থম বিলম্বঃ, বিশাল আহা, কি কাৰণে দেৰি হ'ল? বিশালঃ গৃহে ভোজনে বিলম্বঃ অভৱৎ, ঘৰত আজি ভাত দেৰি হ'ল। আচাৰ্য এতৎ ন উচিতম, এইটো ভাল নহয়। বিশাল ক্ষম্যতাং শ্ৰীমান, ক্ষমা কৰিব মহাশয়। ইতঃ পৰং বিলম্বঃ ন ভৱিষ্যতি, এতিয়াৰ পৰা আৰু দেৰি নহয়। আচাৰ্য অস্তু সংস্কৃত পুস্তকং শ্ৰী কুৰ্বন্তু, হ'ব বাৰু সংস্কৃত কিতাপ লোৱা। অদ্য বয়ং চতুৰস্য চতুৰ্শস্য কথাং পঠামহ, আজি আমি বুদ্ধিয়ক সহাৰ বিষয়ে পঢ়িম। অনুৰাগ শ্ৰীমান মনোজঃ বদতি তুদতি, মহাশয় মনোজে চিকুটিছে। আচাৰ্য কোপেন খঙেৰে মনোজ ন তুদ ভৱানে বহু চপলঃ, নিচিকুটিবা তুমি বহুত দুষ্ট। মনোজ ক্ষম্যতাং শ্ৰীমান পুনঃ ন কৰমি, ক্ষমা কৰিব মহাশয় আগলৈ আৰু নকৰোঁ। আচাৰ্য একম বনমস্তি, এখন অৰণ্য আছিল। তত্ত একঃ, তাত এটা ঘণ্টানাদঃ ভৱতি, অৰ্থাৎ ঘণ্টা পৰিল। ঘণ্টানাদঃ অভৱত, বেল পৰিলে বা ঘণ্টা পৰিল। স্বহ প্ৰাৰ্থস্য অনুবৰ্তনং কৰিষ্যামঃ, কালিলৈ এই পাঠটোৰ পুনৰ পঢ়িম। ছাত্ৰাः ধন্যবাদ শ্ৰীমানঃ, ধন্যবাদ মহাশয়। আচাৰ্য স্বাগতম স্বাগতম। গতিকে এইখিনি তোমালোকে অনুবাদৰ সৈতে বাৰে বাৰে শুনিলে ভাল ধৰণে জানিব পাৰিবা। ইয়াৰ পাছতে আমি প্ৰশ্ন উত্তৰলৈ আহোঁ। অভ্যাসত 1 নম্বৰতে দিছে এতেষাং প্ৰশ্নানাম উত্তৰাণি লিখত। ক ৰমেশঃ কিমৰ্থং অনুপস্থিতঃ, উত্তৰ ৰমেশস্য গৃহে সত্যনাৰায়ণ পূজা अस्ति। ছাত্ৰাः কথম উপস্থিতিং বদন্তি, উপস্থিতো অস্মি শ্ৰীমন ছাত্ৰাः ইতি বদন্তি। কঃ বিলম্বেন আগচ্ছতি, বিশালঃ বিলম্বেন আগচ্ছতি। মনোজঃ কিং কৰোতি, মনোজঃ তুদতি। কঃ চপলঃ, মনোজঃ চপলঃ। 2 নম্বৰতে দিছে বাক্যং শুদ্ধং ৱা অশুদ্ধং ৱা ইতি লিখত। বাক্যটো শুদ্ধ নে ভুল ক'ব লাগে। ক ৰমেশস্য গৃহে গণপতি পূজা अस्ति, অশুদ্ধ। বিশালঃ বিলম্বেন আগচ্ছতি, শুদ্ধ। বিশালস্য ভোজনং ন অভৱৎ, অশুদ্ধ। মনোজঃ বহু চপলঃ, শুদ্ধ। সহ পাঠঃ ন ভৱিষ্যতি, অশুদ্ধ। গতিকে এইখিনি ভাল ধৰণে চাবা। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম। চেনেলটোত
চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই তোমালোকৰ কাষলৈ যাব। নমো নমঃ।